এয়া আমাৰ লগত পুলক দা হেল্ল' নমস্কাৰ আজি লণ্ডন গাৰ্লছ এখন খুব ধুনীয়া চিনেমা আহি আছে মোৰ লগত আছে এতিয়া হিৰণ্য দা সকলোৱে চিনিয়ে পাই পৰিচয়ৰ কোনো প্ৰয়োজন নাই কি খবৰ আপোনালোকৰ হাৰিছে খবৰ ভাল মই খাই গৈছোঁ জমান যাচ্ছি খাই গৈছে সদায় সি কমেণ্ট কৰি থাকে মোৰ বোলে মাতেই নোলাই ইমান সৰু সৰুকৈ কওঁ আজি আধা বাদ দিছোঁ নহয় চব খাই গৈছে ওচৰত থাকিয়ে মানুহ আৰু এতিয়া যাব ওলাইছোঁ দুপৰীয়া ভাতকেইটা পেটত লৈছোঁ আৰু গাইছ লৈ আহিছোঁ ক'ত লৈ আহিছোঁ গম পাই নে গাইছ আমাৰ ইয়াতে ঠেঙাদি ভিজে আছে সিটেকাই তো দাদাহঁত আহিছে ইয়াতে কিবা শ্বুটিং কৰিবৰ কাৰণে আহিছে হেৰিৰে নেকি হয়তো ভাঙা টিভিৰ কাৰণে নে কিহৰ কাৰণে সেইটো নাজানো কিন্তু আমি খবৰ পাইছোঁ আৰু আমি যাওঁ ইয়াত শ্বুটিং কৰি আছে তো কথা পাতিব চেষ্টা কৰিম দেখুৱাব চেষ্টা কৰিম আৰু লগ পোৱা নাই লগ পাইছিলোঁ এবাৰ মানে ভালকৈ পোৱা নাই আমাৰ গাঁৱত আহিছিলে শিৱৰাত্ৰিত তো এতিয়া ভালকৈ লগ কৰিম আৰু আপোনালোকক দেখুৱাম কথা পাতিব চেষ্টা কৰিম তো আপোনালোক ব্লগটো সেইকাৰণে চাই থাকিব তো এয়া গাইছ তাত টমটমত আহিলোঁ এইখিনি মানে ক'ত গম পায়নে চিনি পায়েই মই আগতে ব্লগ বনাইছিলোঁ আমাৰ বাইদেউহঁতে দৌৰিব আহে ফিল্ডখন অলপ যে দূৰ হয় আমাৰ পৰা ইমান বেছিও দূৰ নহয় আৰু অলপমান ত' এই ফিল্ডখনতে শ্বুটিং কৰি আছে বোলে মানে চিনাৰীটো মানে বহুত ভাল লাগিছে বহুত ধুনীয়া গাইজ আহি পালোঁ মানুহ চাওকচোন শ্বুটিং চাওঁ মই কথা পাতিব পাৰিম জানো এতিয়া তো ইয়াত এতিয়া দীপজ্যোতি দাহঁত সকলো পুলক দাহঁত বহি আছে আৰু মানে শ্বুটিং কৰি আছে এতিয়া এটা নেক্সট চিন হ'ব আৰু লাহে লাহে কথা পাতিব চেষ্টা কৰিম গাইজ আৰু আপোনালোকক সকলোখিনি দেখুৱাম গাইছ মানুহ গাড়ীয়ে গাড়ী মানে খেতিয়কৰ কাৰণে শ্বৰ্ট ফিল্ম নহয় বোলে বেলেগৰ কাৰণে শ্বৰ্ট ফিল্ম ইয়াত বনাব আহিছে আৰু ইয়াত কিবা শ্বুটিং কৰিব গাইছ আৰু এইটো হ'ল হিৰণ্য দা গাইছ আহি ভালেই হ'ল সৰু এটা মানে পাৰ্টত মানে অকণমান ওলাব ময়ো চান্স পাম গাইছ আজি লণ্ডন গাৰ্লছ এখন খুব ধুনীয়া চিনেমা আহি আছে ছানী গল্ডেনৰ ডিৰেকশ্যনত আৰু আজি হাজো সোণাপুৰত খুব ধুনীয়াকৈ শ্বুটিং হৈ আছে লগতে মাইনাহঁতক লগ পালোঁ আৰু গাঁৱৰ ৰাইজক লগ পাই ভাল লাগিলে খুৰীহঁত আছে ইফালে হয় মই অকণমান লাষ্টত খেলাটোত ওলাল আহি আপোনালোকে দেখা পাব হ'লেও আপোনালোকে কেতিয়া চিনেমাখন ওলাই মোৰো ভাল লাগিল আৰু হিৰণ্য দাও আছে আমাৰো ভাল লাগিল এই বৰমাহঁত আছে দেই খুব ধুনীয়াকৈ শ্বুটিং কৰি আছে বৰমায়ো বঢ়িয়া আপুনি সিটেকা দাহঁতৰ লগতে আহিছে নেকি ক'ৰ পৰা আনিছে আপোনালোকক তাৰ পৰাই আৰু বুৰকাৰ পৰা আমাৰ ওচৰৰে দেখোন তো গাইছ এয়া পুলক দা দীপজ্যোতি দাহঁতৰ লগতে একেলগে আছোঁ দৌৰা চিন এটা আছে ইয়াতে মানে খেদিব লাগে গাইছ ময়ো অকণমান লাষ্টতে দৌৰাটোতে পাৰ্ট পালোঁ ইহঁতেও কৰিছে ইহঁতেও ইয়াৰে গাইছ তো আমি দৌৰাতে পালোঁ ন ইহঁতে দুবাৰ পাইছে যি নহওক আমাক চিনিও নহয় তথাপি দৌৰাটোত পালোঁ আৰু লাষ্ট আৰু হিৰণ্য দাক দেখি চবচে মোৰ বেছি ভাল লাগিছে পুৰণা এক্টৰ নে গাইছ একদম আৰু বহুত ভাল লাগিছে মোৰ চবচে হিৰণ্য দাক লগ পাই সিটেকাই দাক বহুত বেছি ভাল লাগিছে আৰু মানে দীপজ্যোতি দাক লগ পাই বহুত ভাল লাগিছে আৰু বহুত ভালকৈ কথাও পাতিছে ভাল লাগিছে এনেকৈ ভালকৈ কথা পাতিলে ভাল লাগে ন ডাঙৰ মানুহ হ'ল যে মানে সেই আৰু আমাৰ কাৰণে ডাঙৰ হৈছে ন কিছুমানে যে অকণমান ভালকৈ নামাতে সেইটো বেয়া লাগে কিন্তু মাতিছে আৰু যিখিনি মানে মেইন সেইখিনি ভালকৈ সেইখিনি যথেষ্ট ভাল লাগিল দেখুৱাই থাকিম তো ইয়াত হিৰণ্য দাৰ এটা চিন হৈ আছে মানে যেতিয়া আমি খেদো হিৰণ্য দা পলাব লাগে তো সেইটো মানে আৰু ভালকৈ এবাৰ লৈ আছে এইটো এডিটিং কৰি চবখিনি মিলাই দিব গাইছ তো গাইছ এইফালে শ্বুটিং চলি আছে শেষে হৈছে আৰু প্ৰায় কিবা অলপ লৈ আছে ন তো এইফালে এতিয়া খোৱা লোৱাৰ ব্যৱস্থা কৰিছে গাইছ তো আপোনালোকক দেখুৱাও শ্বুটিঙৰ মানে খোৱা লোৱাটো কেনেকুৱা হয় না এটা কালত ফটো নিদিলি ইয়াৰ কাম নাই মোতকৈও লাজ কৰ গাইছ মোক কৈ থাকা লাজ কৰ বুলি আৰু গাইছ এইটো লোকেশ্যনত শ্বুটিং কৰাৰ কাৰণটো হ'ল যে আমাৰ এইখিনি জাগা মানে প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ তাতে গাঁৱলীয়া পৰিৱেশ লাগে যিহেতু গাঁৱলীয়া বহুত ধুনীয়া আৰু গাইছ আপোনালোকে দেখা পাইছে পিছফালে গাইছ ইয়াত
খানা পিনা খোৱাই আছে চবেই খাব আৰু যিবিলাক শ্বুটিঙৰ কাৰণে কিছুমান লৈও আহিছে নে ইয়াৰ পৰাও লৈছে আমাৰ গাঁৱৰ পৰাও আৰু কিছুমান লৈও আহিছে তাৰ পৰাই আমাৰ জাগাৰ পৰাই আৰু খাই আছে গাইজ আমাকো খাব মাতিছে ন খাওঁ ভাল আৰু তাৰমানে যোনে খাব পাৰে আৰু মানে চব তেনেকুৱা টাইপ ন বেছিকৈ এভেইলেবল বনায় আমি কৈছোঁ আমি খাই আহিছোঁ তো নাখাওঁ পুলকদাৰ লগত মানে কথা পাতিব চেষ্টা কৰিম গাইজ আমি গাঁৱৰ মদাহী বেলেগ ফেমাছ হৈছে কিন্তু গানটো বেলেগে নলগালেও বিয়াত মদাহীবিলাকে নিশ্চয় লগাই গাইজ গানটো ভালো লাগে বাৰু শুনি ন ভাল লাগে নাচবা ভাল এয়া আমাৰ লগত পুলকদা নমস্কাৰ আপোনাৰতো গানটো পুৰা একদম গাঁৱৰ মদাহী গানটো কিমান মানুহে ভাল পাইছে থেংক ইউ সেইটোৰ কাৰণে ৰাইজক বহুত বহুত ধন্যবাদ ইমান মৰম আৰু আমাৰ ইয়াত মানে বিয়া চিয়া সেইটোৱে বাজে বেলেগ নাবাজিলেও হয় নেকি মদাহীবিলাকে বেছি এইটো গান লগাবলৈ ৰাইজৰ আশীৰ্বাদ আৰু এয়া আৰু ইমান মৰম দিছে গানবিলাক আৰু ৰিচেণ্টলি চৰ্দি লাগছে ওলাইছে শুনছিলা নে একদম কি জমনি সেইটো মই একচুৱেলি গান বহুত বেছি ভাল লাগিছে বহুত আৰু মানে গান গাওঁ বুলি গোৱা নাছিলো তাৰ মানে এইবিলাক এনে ফানি ভিডিঅ' বিলাকত সোমাবৰ কাৰণেহে গান বনাইছিলো সেনেকে মানুহে মানে কিন্তু আকোৱালি লৈছে পুৰা একেবাৰে হাকচিটো এতিয়া আকৌ প্ৰগ্ৰাম কৰিব মাতি কিনে আকৌ গানো গাব দিয়ে মোক গাব অসুবিধা আমি গান গাব ইমান নাজানো নহয় যি নহওক এইকেইটা হ'লেও গাই দিব আৰু ইয়াত মানে কি শ্বুটিং কৰিছিল ইয়াতে বৰ্তমান এইটো শ্বুটিংটো কিবা ফিচাৰ ফিল্ম হয় হলত লাগিব ফিল্মটোৰ নাম হ'ব লণ্ডন গাৰ্ল আৰু এতিয়া শ্বুটিং চলিহে আছে আৰু 6 দিন চলিব তাৰপিছত এডিটিং বহুত কাম থাকে তো মিউজিক টিউজিকৰ পিছত তাৰপিছত কেতিয়া আহে মই সঠিককৈ ক'ব নোৱাৰিম সেইটো ডাইৰেক্টৰেহে জানিব আৰু এইখিনি আৰু মানে যিখিনি ইয়াত আছে ইয়াতকে আৰু আছে বেলেগতো দিল্লী চিল্লীতো শ্বুটিং হ'ব ডাঙৰে হ'ব প্ৰজেক্টটো ডাঙৰ আৰু বাজেটটোও ডাঙৰ আৰু হলত মানে ওলাব যিহেতু ডাঙৰে ফিল্ম হ'ব তো ভাল লাগিল লগ পাই ধন্যবাদ আৰু চাই থাকিবা আৰু তাইৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক চাই থাকিব লাইক কৰি দিব যেন উৎসাহ পায় দেই মোৰ বয়ফ্ৰেণ্ডে মানে বহুত ভাল পায় মই গান নুশুনো ইমান মানে মোক শুনাই চৰ্দিটো মানে মোক শুনাইছে ইমান হাঁহিছোঁ চৰ্দি গান কেনেকুৱা আছে নেকি কিবা আছে সি ইউটিউবত মাৰি মানে ওলাই দিলে আৰু ইমান হাঁহিছোঁ আচ্ছা ক'ৰ হয় বালিহঁতৰ ৰঙিয়া মজা ভাল পায় আৰু তোমাৰ সেই মানুহজনকো শুভেচ্ছা হয় উদ্ধৱ কুমাৰ নাম উদ্ধৱ কুমাৰ আচ্ছা ঠিক আছে লগ পাম কেতিয়াবা উদ্ধৱ দেই নিশ্চয় ভাল লাগিল লগ পাই থেংক ইউ তো গাইজ পুলকদাৰ লগত কথা পাতিলোঁ কি ভাল লাগিল কি ভাল গাইজ বৰ ভাল লাগিল লাষ্ট পুলকদাৰ লগত কথা পাতিলোঁ এতিয়া যোৱা নাই বাৰু আছোঁ শ্বুটিং শেষ হৈছে খানা পিনা কৰি আছে হিৰণ্যদাৰ লগত মানে অকণমান যদি মানে ক্লিপ এটা ল'ব পাৰোঁ ভালকৈ কথা বতৰা পাতিছোঁ গাইজ কিন্তু মানে মই ইউটিউবত লোৱাৰ কাৰণে কোৱা নাই মানুহ অকণমান মানুহ চানুহ আছে তো তাৰ কাৰণে চাওঁ বাৰু ৰখি আছোঁ যদি লাষ্ট পাৰোঁ অকণমান কথা পাতোঁ চিৰজীৱনৰ কাৰণে থাকি যাব বহুত ভাল পাওঁ যিহেতু সৰুৰ পৰাই চিনেমা চাইছে ডাঙৰ হৈছোঁ তেওঁৰ আজিকালি দেখাই নাপাওঁ তো ভাল লাগিছে বহুত তো মোৰ লগত আছে এতিয়া হিৰণ্যদা সকলোৱেতো চিনিয়ে পায় পৰিচয়ৰ কোনো প্ৰয়োজন নাই হাই কেনেকুৱা লাগিছে দাদা আমাৰ ইয়াত শ্বুটিং কৰি খুবেই ভাল লাগিছে মানুহখিনি যথেষ্ট আমাক সহায় কৰিছে ইয়াত ৰাইজে গোটেইখিনি মানুহ ওলাই আহিছে ঘৰৰ পৰা আমাক আজি চিনটো এনেকুৱা আছিল আমাক ৰাইজৰ প্ৰয়োজন আছিল আৰু ৰাইজে সঁচা অৰ্থত স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক সহায় সহযোগ আগবঢ়াইছে আৰু আমাৰ চিনটো ভালকৈ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ গতিকে আমি ইয়াত আহি খুবেই ভাল পাইছোঁ আৰু মানুহখিনিৰ লগত খুব ভাল লাগিল আহি পেলাই চিনাকি হৈ আৰু আপোনাকো লগ পোৱাৰ মানে আশা এটা আছিল সৰুৰ পৰাই চাই ডাঙৰ হৈছোঁ ন চিনেমাবিলাকত বহুত ভাল পাওঁ মানে আমাৰ পুৰণা এক্টৰখিনিৰ মানে বহুত মানে মনত থাকি যোৱা আৰু মানে বহুত ভাল লাগিল লগ পাই হয় আপোনালোকৰ আশীৰ্বাদ লাগিব আৰু আপোনালোকৰ সদায় যাতে সুস্থ স্বাস্থ্য কামনা কৰোঁ আপোনাক বহুত দিন চিনেমা দেখা নাছিলোঁ কাৰণটো মানে মই অলপমান মোৰ বিজনেছো আছে প্লাছ মই পলিটিকো কৰোঁ আৰু প্লাছ লগত মই ছবিও কৰোঁ গতিকে চবফালে মিলাওঁতে কেতিয়াবা টাইম মানে হ'লেহে ছবিবিলাক কৰা হয় এতিয়া আকৌ ওলাই আহিছে আৰু নতুনকৈ ৰাইজে পাব আৰু আপোনালোকে অগ্নিবীৰখনো কৰি আছোঁ লণ্ডন গাৰ্লখন কৰি আছোঁ হয় হলত ওলাব আপোনালোকে চাব পাৰিব অলৱেজ একদম হলত ওলাই আহক স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহি পেলাই ছবিখন চাওক অসমীয়া ছবি চাব লাগে অসমীয়া উদ্যোগটো জীয়াই থাকিব লাগে উদ্যোগটোৰ লগত বহু মানুহ জড়িত হৈ থাকে বহু মানুহৰ যাতে ঘৰ চলে আপোনালোকে ছবি চালেহে আমি ছবি কৰিব পাৰিম আৰু এতিয়া মানে মানুহে চোৱা হৈছেও কিন্তু আগতকৈ বহুত হয় গতিকে আপোনালোকক আশা কৰিলোঁ ৰাইজ যেন আপোনালোকে লণ্ডন গাৰ্ল এখন ছবি চাই আৰু আপোনালোকে আমি কিবা যদি ভুলভ্ৰান্তি কৰিছোঁ যাতে আপোনালোকে আমাক আঙুলিয়াই দিয়ে আগন্তুক দিনত ভৱিষ্যতে আৰু বেলেগ চিনেমা কৰিলে যাতে আমি সেই ভুল নকৰোঁ ধন্যবাদ থেংক ইউ ফাইনেলি গাইজ হিৰণ্যদাৰ লগত কথা পাতিলোঁ ইমান ভাল লাগিলে ইমান ভাল গাইজ তাকে ভাবোঁ ন কিছুমান কেনেকুৱা থাকে মানুহ ইয়াতো লগ পাইছে এটা দুটা কথা ক'ব ইচ্ছা নকৰে আৰু ইমান কিছুমানে যিকেইটা দেখা পালে আপোনালোকে সেইকেইটা মানে ভালেই আৰু মানে দীপজ্যোতি দায়ে হওক
মানে হিতেইকাই মানে খ্যাত আৰু মানে পুলক দায়ে হওক আৰু হিৰণ্য দায়ে হওক মানে ইমান ভাল তাকে ভাবোঁ আৰু কিছুমান কেনেকুৱা কি নিজৰ মানে গৌৰৱতে থাকে তেনেকুৱা বহুত বেছি ভাল লাগিল আৰু মানে সৰুৰ পৰা চাই আহিছোঁ নে গাইজ বহুত বেছি ভাল লাগিছে আৰু মানে আৰু এতিয়া যাওঁ গাইজ আজি এইখিনিত মানে মোৰ টিউশ্যনে গাইজ গ'ল আৰু মানে এতিয়াই মনত পৰিছে মোৰ টিউশ্যনত দেখোন যাব লাগিছিল তো মানে যি নহওক আৰু লগ পালোঁ সদায়টোকে আৰু কিজানি জীৱনত লগেই নাপালোঁ হয় আজি নাহিলে যি নহওক হিৰণ্য দাক লগ পোৱাৰ মোৰ বহুত বেছি আশা আছিল হিৰণ্য দাক লগ পালোঁ ন কি কওঁ মজা কিন্তু কালত ফটো নিদিলে কাৰণ মই নুঠোৱেই এতিয়া আমি যাওঁ গাইজ আকৌ খোজকাঢ়ি আছোঁ ন খোজকাঢ়ি যাওঁ এই লোকেশ্যনটো চাওকচোন গাইজ কি ধুনীয়া ইয়াতে এক্টিং নকৰি কি কৰিব গাইজ বৰ ধুনীয়া আৰু এইখন হলত আহিব আৰু দিল্লীটো বোলে শ্বুটিং হ'ব গাইজ তাৰমানে ডাঙৰে হ'ব চিনেমা মই শ্বৰ্ট লণ্ডন গাৰ্ল তাৰপিছত মই কিন্তু মানে ভাবিছিলোঁ যে শ্বৰ্ট ফিল্ম তেনেকুৱা হ'ব নেকি সৰু কিবা নহয় চিনেমা গাইজ হলত ওলাব যিহেতু হলত চলিব যিহেতু চিনেমাই ডাঙৰে হ'ব আৰু চিল্লিও মানে শ্বুটিং হ'ব ইয়াতে মানে ইয়াত আৰু 6 দিনমান বোলে শ্বুটিং আছে আৰু মানে তাৰপিছত ডেটটো মানে কেতিয়া ৰিলিজ হয় কোৱা নাই কিন্তু এইখন নিশ্চয় চাম গাইজ অকণমান হ'লেওতো মই আছোঁ দৌৰাই মানে কি হৈছে হিৰণ্য দাহঁত কিবা হেৰি হৈছে নেকি হয়তো মানে গুণ্ডা যে হয় গুণ্ডা হৈছে মানে ৰাইজে মানে খেদিছে আৰু মানে গুণ্ডাক তো তেনেকুৱা টাইপ মানে চিনটো হৈছে আমি এটা ক্লিপত মই আছোঁ দেখা পাই নাপাওঁ ঠিককৈ গম নাপাওঁ আছোঁ আৰু খেদা দৌৰাখিনিত দূৰৰ পৰাও সেইটো মই মুখখন নোলালেও স্পটিংটোত গম পোৱা যাব ভাল লাগিল দিয়ক গাইছ আমাৰ বৰ মোক ঠাণ্ডা লগাইছে ভিডিঅ'টো হেৰি কৰি বান্দাৰ সেইটো কৰি আহিলোঁ আহি পেলাই মানে হেৰি কৰি আছোঁ আমি এতিয়া মানে চকাতো সোমালোঁ চকাত সোমালোঁ মানে মই চান্স কিমান বেলা লগা আছিল দি আছে বান্দাৰে ৰহে ভাল চৰি গাইছ চৰ্দি লাগিছে মোৰ জ্বৰ বহুত গোৱা নাই মানে চান্স কিমান এটা ৰখি মানে মই এটা ফ্ৰেণ্ড এটাও লগ পালোঁ ফাল্টু নকবি খোজ মাৰি দিম ঘণ্টা চলি মানে ফ্ৰেণ্ড এটাক লগ পালোঁ মানে বেংক ওচৰত মানে শাখা বেংকৰ ওচৰত তাই এনেই বহি আছে তাইৰ লগত কথা এটা পাতিলোঁ গুলি মাৰি দিম বাছা ফাইনেলি আমাৰ আছে প্ৰেংক হৈ গয়া গাইজ মানে ফ্ৰেণ্ড এজনীৰ লগত কথা পাতিলোঁ মানে ওলোতে সোনকালে ওলাইছিলোঁ 5টামান বজাৰ পৰা ফ্ৰেণ্ড এজনীক লগ পালোঁ মোৰ স্কুল ফ্ৰেণ্ড কথা পাতোঁতে মই ভাবিলোঁ যে দোকানখনো খোলা নাছিল স্বপ্নাবাৰ য'ত ছানস্ক্ৰীম পাই এনেকৈ মুখত ঘূৰাই অলপ আনিলোঁ আৰু কিবা কিবি তো বজাৰখিনি কৰি এতিয়া সন্ধিয়াৰ লগে লগে আহিছোঁ আৰু এতিয়া ঘৰ পাম গাইজ আৰু বান্দৰ আছিল কুকু খেলাই আছে বান্দৰে